আমাৰ পংকজে গান চান গায় গান অলপকে গাওঁ মোৰ ছোৱালীয়ে ধুনীয়াকে গায় খুব ধুনীয়াকে তাই জুবিন ফেন ক্লাবতো গাইছে আমাৰ ইয়াতো গাইছে বহুত ধুনীয়াকে গান গায় তাই জুবিনৰ ভক্ত ল'ৰা ছোৱালী দুইটাকে আছে ফিজিকেলি মোৰ ভৰিত হেৰি মানে কমপ্লিট মানে প্লাষ্টিকৰ হাড় লগোৱা আছে তাৰমানে এটা ভৰিত তাৰপিছত দাদাই সেইখিনি কথা গম পাই পেলাই আৰু কিন্তু এতিয়া যিহেতু হেৰি হোৱা নাই মই যিমান পাৰোঁ মানে তোক যিমান পাৰোঁ মই সহায় কৰিম সেইবুলি মানে মই ভবা নাই এইটো কথা যে মই একদম ভবাই নাই তাৰমানে সেইবোৰ কথাকে যে ক'বলৈ যাম বুলি মানে দাদাই নিজে সুধিলে এই 2025 জুলাই 28 তাৰিখে তেখেতক লগ পাইছিলোঁ প্ৰথমবাৰৰ বাবে এনেইতো মই সৰুৰে পৰাই জুবিন দাক লগ কৰিবলৈ সদায় আগ্ৰহী কিন্তু মানে কি ভগৱানে মিলালে আৰু গম নাপাওঁ কিন্তু সেইদিনাখন মই ধুনীয়াকৈ লগ পাইছোঁ আৰু দাদাই বৰ ধুনীয়াকৈ কথাও পাতিছে আৰু লগত ৱাইফ আছিলে গৰিমা বৌ আছিলে ফটো চটো চব হয় 28 জুলাই ৰাতি 8:44 মানত মানে এই তেওঁৰ আছে নহয় জোনালী ষ্টুডিঅ' হয় ZG ষ্টুডিঅ' তালৈকে গৈছোঁ তাৰপিছত তাতো যথেষ্ট মানে 7:30 পৰা মই 9টা বজাত দাদাক লগ পাইছোঁ আৰু তাকো মানে যেতিয়া কৈছোঁ দিগন্ত শৰ্মাৰ মই কাজিন মোৰ আমাৰ ঘৰৰ ওচৰৰে আছিলে দাদাক বোলো প্লিজ এবাৰ মানে চাই যাবলৈ দিয়ক আৰু কাৰণ মানে কি হয় এটা কথাটো হয় যে যিকোনো মানুহকতো সোমাবলৈ দিলেতো এটা প্ৰব্লেম হয়েই গতিকে দেহৰক্ষীকেইজনেও প্ৰথমতে ইমান গুৰুত্ব দিয়া নাছিলে দাদা শুই আছে বা হেনতেন এনেকৈ কৈছে আৰু কিন্তু মই ভাবিছোঁ আহিছোঁ যেতিয়া ইমান কষ্ট কৰি মই যথেষ্ট কষ্ট কৰি পেলাই যাবলগীয়া হয় ইয়াৰ পৰা ইয়ালৈ যাওঁতে মোৰ ভৰি যথেষ্ট মানে কিবা হৈ যায় আৰু তাৰপাছত খুব ৰিকুৱেষ্ট কৰাৰ কাৰণে চিকিউৰিটি এজনে সোমাবলৈ দিলে আৰু লগত হেৰি কৰিবলৈ তাৰপিছত মোৰ মানে ভগৱানক দেখিলে যেনেকুৱা মানে কিছুমান চব মানুহৰ ওচৰত দেখিলেতো তেনেকৈ হাত ভৰি কঁপি নাযায় কিন্তু দাদাৰ ওচৰত মানে যেতিয়া গৈছোঁ দাদা বুলি যে কৈছোঁ কওঁতে মানে মোৰ হাত ভৰি গা চা চব মানে কঁপি মোৰ মানে কিবা হৈ গৈছিলোঁ তাৰপিছত দাদাই নিজে হেৰি যোৰহাটৰ তাৰপিছত মই বোলো হয় মই যোৰহাটৰ কিন্তু মই নগাঁৱত থাকোঁ তাৰপিছত আপোনাক বোলো বহুত লগ পাই হেঁপাহ আছিলে আপোনাৰ লগত কথা পাতিব পাৰোঁনে তেওঁ চিয়'ৰ ওচৰত বহ এনেকৈ কৈ পেলাই ওচৰতে বহিছে মোৰ ফটোও আছে ওচৰত তাৰপিছত ইহঁত দুটাকো মৰম কৰিছে ছোৱালীজনীকো হেৰি কৰিছে ধুনীয়াকৈ কথাও পাতিছে পাতি লৈ পেলাই মোৰ মানে যিহেতু মানে মই যিমানেই ভালকৈ খোজকাঢ়িবলৈ চেষ্টা কৰোঁ বা কিবা কৰিবলৈ চেষ্টা কৰোঁ মোৰ যিটো উইক পইণ্ট সেইটো এনেও মানে ওলায়ে যায় মই ফিজিকেলি মানে প্ৰব্লেমটো সেইটো বস্তু খোজকাঢ়িলে মানে মানুহে গম পাই যায় যে কিবা এটা প্ৰব্লেম আছে আৰু তাৰপিছত মই ভবা নাছিলোঁ তেনেকুৱা কিবা এটা হৈ যাবগৈ বুলি তাৰপিছত দাদাই এনেকৈ হেৰি কৰিলে তাৰপিছত বোলে বৌও আছিলে ওচৰত বৌও মানে চাই আছে তলত মোৰ মানে ভৰিটোৰ কিবা যে প্ৰব্লেম আছে তাৰপিছত দাদাই সুধিলে কি প্ৰব্লেম কিবা এটা আছে নেকি এনেকৈ দাদাইতো এনেকৈ খেৰাংখাচকৈ সোধে কি প্ৰব্লেম তাৰপিছত মই ক'বলৈ বাধ্য হ'লোঁ আৰু 2019 পৰা মোৰ লগত মানে যিখিনি হৈছে ৰং ট্ৰিটমেণ্টটো হ'ল কিবা হ'ল এইবিলাক গোটেইখিনি কথা ক'লোঁ মানে ইমানেই লোকৰ দুখত দুখী হোৱা মানুহ মানে মই পৃথিৱীত আজিলৈকে দেখা নাই বা শুনাও নাই আৰু জুবিন দাক গান গোৱা হিচাপেতো ভাল পাওঁৱেই লগতে তেওঁ যিটো স্বভাৱ আৰু চৰিত্ৰ সেইটোও খুব ভাল লাগে মানে যেনেকৈয়ে থাকক লাগিলে তাৰপিছত মই কিন্তু ইমান বেছি যে লোকৰ দুখত ইমান দুখী এইটো ইমান ভবা নাছিলোঁ যাতে মই নিজে পাই থৈছোঁ কাৰণে এতিয়া মই বেছি অনুভৱ কৰিছোঁ কথাটো মানে তেখেতে গোটেইখিনি কথা শুনি পেলাই মোৰ চব দুখ পাইছে আৰু দুখ পাই পেলাই লগে লগে কৈছে যে হেৰি আগতেতো কিবা এটা আগতেতো গম পোৱা হ'লেতো কৰিয়ে দিলোঁহেঁতেন কিবা সহায় হেৰি ইমান খৰচ পাতিও হৈছে আৰু যিহেতু মানে আমাৰ কোনো আনএমপ্লয়ড আমাৰ পঢ়া শুনা থাকি পেলাইও মানে আমাৰ দুইজনৰে মানে বিশেষ একো চাকৰিও নাই হেৰিও নাই যেনে তেনে চলি থকা নিচিনা আৰু তেতিয়া মানে দাদাই ক'লে কিবা এটা কৰিব পাৰি নেকি চাওঁ কিবা এনগেজমেণ্ট কৰাই দিব পাৰোঁ নেকি তাৰপিছত তেনেকৈ কোৱাৰ পিছত দাদাই ক'লে বোলে তোৰ যিখিনি মানে ডকুমেণ্টছ আছে মেডিকেল ডকুমেণ্টছ সেইখিনি চব মোক চেণ্ড কৰি দিবি এনেকৈ ক'লে তাৰপিছত মই তেতিয়া বোলো কেনেকৈ দিম আপুনি কণ্টেক্ট নাম্বাৰ এটা দিব লাগিব মোক তাৰপিছত সেই হেৰি চিকিউৰিটিজনৰ নাম্বাৰটো দিলে আৰু মই তাতে মানে গোটেইখিনি চেণ্ড কৰি দিলোঁ মই দিবলৈ কৈছে কাৰণে দিছোঁ আৰু
এতিয়া ইমান মই মানে পাহৰি গ'লোঁ যে দাদাই লগ পালোঁ, সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। তাৰপিছত সেই হেৰি আগষ্টৰ মানে 15 আগষ্টৰ পিছতে মই এটা প্ৰপাৰলি টাইম ডেটটো পাহৰি গৈছোঁ বাৰু, কিন্তু তেনেকুৱা 16 বা 17 তেনেকুৱা এটা ডেটতে মোক মানে এই ছিকিউৰিটি গাৰ্ডজনে ফোন কৰিছে। ফোন কৰি পেলাই কৈছে আপুনি পোষ্ট অফিচত যাওকচোন, আপোনাৰ কাৰণে এটা ধুনীয়া গিফ্ট আছে। তাৰপিছত মইতো অবাক হৈছোঁ, কিনো গিফ্ট তেতিয়া, দাদাৰ ফালৰ পৰা সেইটো গিফ্ট। দাদাৰ ফালৰ পৰা বোলো কওকচোন, বোলে আপুনি যাওকচোন আগতে তাৰপিছত ক'ম ন। মই যেনে তেনে যাবলৈ গ'লোঁ তালৈ পোষ্ট অফিচলৈ। যোৱাৰ পিছত মানে পোষ্টেলৰ সেইবিলাকে তেনেকৈ দেখুৱাই দিছে, এইটো আপোনালৈ এটা বস্তু এটা আহিছে, কাৰ্ড এখন আহিছে। তাৰপিছত ফালি চালোঁ ইউনিক ডিচেবিলিটি কাৰ্ডখন। তাৰপিছত মই লগে লগে আকৌ তেখেতলৈ ফোন কৰিলোঁ, বোলে এইটো কি, বোলে এইটো দাদাই আপোনাক গোটেই ছেট মানে আপুনি গোটেই জীৱনভৰ যাতে কষ্ট নাপায় সেইটো কাৰণে আপোনাক এখন কাৰ্ড হেৰি কৰি দিছে, এখন PWD কাৰ্ড। আৰু এইখন হ'লে আপোনাৰ মানে গোটেই ট্ৰিটমেণ্ট, পঢ়া শুনাও যদি আপুনি উচ্চ শিক্ষাও ল'ব পাৰে, যিকোনো ক্ষেত্ৰতে আপোনাৰ ফ্ৰী, আৰু চৰকাৰীও যথেষ্ট স্কিম পোৱা যাব। এনেকৈ গোটেইখিনি মানে বুজাই দিছে। কিন্তু তথাপিও মানে মোৰ এবাৰ জুবিনদাৰ মুখৰ পৰা, আৰু জুবিনদাক মানে সকলোতকৈ ডাঙৰ কথা, মই এইখনৰ কাৰণে কৃতজ্ঞতা দিবলৈ মানে সুবিধাটোৱে নাপালোঁ। মানে কৃতজ্ঞতা দিবলৈ মোৰ আচলতে মই দাদা মানে ভৰি চুই পেলাই সেৱা কৰিব লাগিছিলে। মই বোলো দাদা এতিয়া মোৰ এইখন একো বুজি পোৱা নাই, আপুনি মানে মোক ক'ব, আপুনি নিজ মুখেৰে কওকচোন, মই বুজি পোৱা নাই। তেতিয়া দাদাই ক'লে তই এটা কাম কৰিবি, মই এতিয়া অকণমান ভাগৰুৱাও হৈ আছোঁ, হেৰি ডিষ্টাৰ্ব হৈ আছে, বোলে মোৰ আছে মুম্বাইত প্ৰগ্ৰেম আছে, ডক্টৰ ভূপেন হাজৰিকাৰ এনেকৈ হেৰি সেয়া প্ৰগ্ৰেম আছে। সেয়া প্ৰগ্ৰেম হোৱাৰ পিছতে মই ছিংগাপুৰত প্ৰগ্ৰেম আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ, সেই প্ৰগ্ৰেমটো কৰি অহাৰ পিছত মই 23 মানত পাই যামহি হেৰিতে গুৱাহাটী, অসম পাই যামহি। তাৰপিছত তই তেতিয়া 27 মানত পূজাৰ মাজৰ সময়খিনিত আহিবি, 27ত আহিবি। তই আহিলে সেইটো সময়ত মই পূজাত অসম এৰি পালে মই ক'তো নাযাওঁ, মোৰ পূজা বিহু মই এইবিলাকত চবতে অসমতে থাকোঁ মানুহৰ লগত, গতিকে তই সেইটো সময়ত আহিবি, আহিলে তই মোক পাবি ধুনীয়াকৈ, এনেকৈ কৈছে। আৰু তাৰপিছত বোলে সেয়াই মানে 27 তাৰপিছত কথা হৈছে বোলে জুবিন তুমি এনেকৈ কৈছা, এইটোতো আৰু এতিয়া এক্সামটো হৈ গ'ল, আৰু এতিয়া আকৌ নতুনকৈ এক্সাম হোৱাৰ পিছতহে পোৱা যাব। তেতিয়া মানে দাদাই মানে এনেকৈ কৈছে আৰু তোমালোক আৰু এনেকৈ মন্ত্ৰী বিধায়ক হৈ MLA হৈ এনেকৈ বহি থাকিলে কিবা লাভ আছে নেকি? কাৰোবাক যদি তুমি দুখীয়াক সহায় নকৰা, একো কামত যদি নিয়োগ নকৰা, তোমালোক কিহৰ MLA? এনেকৈ কৈছে। আৰু তাৰপিছত সেইখিনি কৈ পেলাই যিটো এক্সিডেণ্ট, ডাঙৰ এক্সিডেণ্ট হৈছিল, আৰু তাৰপিছত ভুল চিকিৎসা হোৱাৰ কাৰণে মানে গোটেই ভৰি পচি গৈছিল, সোঁভৰিটো। পিছত এই 2023ত এইটো অপাৰেশ্যন কৰা হ'ল, কমপ্লিট আৰ্টিফিচিয়েল হেৰি লগোৱা হ'ল। এতিয়া কথা হ'ল জুবিনদাক তেখেত এনেই চাবৰ কাৰণে বহুত দিনৰ পৰা আগ্ৰহ কৰি আছিল, আৰু জুবিনদাৰ যিহেতু যিজন মানে শব্দজন্তী দিগন্ত শৰ্মা, ছাউণ্ডক্ৰাফ্ট ষ্টুডিঅ'ৰ মালিক, তেখেতক পাপুদা বুলি কয়, মোৰ মিছেছৰ ঘৰৰ লগতে। জুবিনদা যেতিয়া মানে মই জানামতে অনামিকা গানটো উলিয়াইছিল, তেতিয়া ৰেঞ্জাৰ চাইকেল লৈ পেলাই তাত মাৰ্কেটিং কৰিছিল। গতিকে এই পাপুদাক মানে গুৱাহাটীত যাওঁতে, মাজতে গৰম বন্ধত যাওঁতে তেওঁ পালে মন্দিৰতে, বোলে পাপুদা মোক লগ কৰাই দিয়াচোন। তাৰপিছতে বোলে কাইলৈ মোৰ ষ্টুডিঅ'ত যাবি, মই লোকেশ্যনটো দি দিম, মই ফোন কৰি দিম। তো সেই মতে গ'ল। তাৰপিছতে যিখিনি ক'লে মোৰ নিজৰে খুব ভাল লাগিল। আৰু মানে কি এই কাৰ্ডখন যে কৰিলে সেইটোৱে বৰ আচৰিত কথা। মানে ইমান এজন বহল হৃদয়ৰ মানুহ, তেওঁ তেতিয়া মিছেছে কোৱা মতে বোলে আগতে আহিব লাগিছিল তই। আমি ধৰক নাজানো, জুবিন গাৰ্গৰ মানে অনুৰাগী হিচাপে তেখেত গৈছিল। মোৰ ল'ৰা ছোৱালী দুইটা গৈছে বাৰু, সিহঁতো ভাগ্যৱান। কথাটো হ'ল এই কাৰ্ডখন দিলে, তাৰপাছতে তাৰপিছত বোলে ৰূপক দাৰ ওচৰত এই ছিকিউৰিটি গাৰ্ডজনে ক'লে নন্দেশ্বৰ বৰাই, বোলে ৰূপক দাৰ ওচৰত যাওক। তাৰ ৰূপক শৰ্মাৰ লগত যাওঁতে ময়ো আছোঁ। তাৰ ৰূপক দাক মানে ৰূপক দাই চিধা ফোনটো লগাই দিছে। তাৰপিছতে বোলে কৈছে আৰু ৰূপক দাই এনেকৈ কৈছে জুবিনে যে তাইক কিবা এটা ব্যৱস্থা কৰি দিয়া, বোলে এতিয়াতো ADR দিব পৰা নাযাব, দেৰি হৈ গ'ল, গতিকে তাৰ পাছত কিবা এটা সৰু সুৰা ইয়াত লোকেল কিবা আহিলে দিম। আৰু তেতিয়া কৈছে যে তোমালোকে MLA মন্ত্ৰী হৈ পেলাই কি লাভ, যদি মানে সহায় কৰিব নোৱাৰা দুখীয়া হেৰিক, মানে যিখিনি প্ৰয়োজন সেইখিনি কৰিব লাগে। তো ইমান এজন ডাঙৰ হৃদয়ৰ মানুহ ভাবিব নোৱাৰি তাৰমানে। তাৰপাছতে তেওঁ ক'লে যে মানে যিহেতু মোৰ মুম্বাইত প্ৰগ্ৰেম আছে বা ছিংগাপুৰতো আছে, তাৰ পাছত আহিবি, মই শেহতীয়া এইটো মানে মিছেছে মানে যিজনী মানুহ সেই এদিন মানে পুৰা
কিবা মানে সেইখিনিতে আমাৰ ঘৰৰ অৱস্থা বেয়াই, মিছে সেইকাৰণে খোৱা কৰা নাই কাৰণে তেনেকুৱা মানে খুব মানে যিটো মহানুভৱতা মানে ভাবিব নোৱাৰি। আৰু সেই নন্দেশ্বৰ বৰাই কৈছিল তাৰপিছতে ঢুকোৱাৰ পাছত বোলে বাইদেউ খবৰটো শুনিছে না, বোলে হয় পাইছোঁ। এতিয়া কৈছে ইমান মহান ব্যক্তি বোলে আপোনাৰ কাৰণে এখন চেক এখন লিখি থৈছিল দাদাই, তেতিয়া কৈছে দেই। এই মানে গোটেই ঘটনা আজি যে হেৰি হৈছিল বোলে এখন 70,000 টকা এখন চেক লিখি থৈছিল আপোনাক ছাৰপ্ৰাইজ হিচাপে, কাৰণ দাদাই চবকে সহায় কৰে। আপোনাৰ ইমান ডাঙৰ হেৰি এটা মানে এই চিকিৎসাটো কৰোঁতে আমাৰ মাতৃ বন্ধকত থৈ পেলাই চিকিৎসা কৰিব লগা হৈছিল, ক'ব নাপায় যদি কৈছোঁ আৰু। গতিকে কথাটো তেওঁ যিহেতু কমপ্লিট টোটেল হিপ ৰিপ্লেচমেণ্ট হৈছিল, গতিকে তেনেকুৱা এজন ব্যক্তি মানে আমি ভাবিবই নোৱাৰোঁ, য'ত নেকি মানুহে স্বাৰ্থ নাথাকিলে একো কাম নকৰে। কিন্তু সেই মানুহজনৰ কথা মানে সঁচাই ভগৱান বুলি ক'লে যিটো হয় সেইটোৱে মানে অনুভৱ হয় আৰু। গতিকে কথাটো